মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে এটা সুখবৰ আহিছে। नया स्कीम आज से लॉन्च किया है कि हम सारी मैट्रिक परीक्षार्थी को महीना 300 रुपया देते जाऊंगा जब तक उनका परीक्षा कंप्लीट नहीं होते हैं। आगे जाके कॉलेज में उनको हम लोग फ्री एडमिशन भी दिलाऊंगा और हमारा पास छात्रियों के लिए और प्रभावी स्कीम है जो स्कीम का आधार पर उनको महीना 1000 रुपया तक भी स्कॉलरशिप मिलेगा। एक पॉजिटिव माइंडसेट बने, लोगों का मन आत्मविश्वास से भरे, इसीलिए ये स्कीम का आज हम लोग शुरुआत। দেখিলা নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তোমালোকৰ কাৰণে কি স্কিম আজিৰ পৰা লঞ্চ কৰিছে, প্ৰেৰণা আঁচনি অৰ্থাৎ প্ৰেৰণা স্কিম। এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে HSLC এক্সামিনেশ্যনত অৱতীৰ্ণ হ'ব তেওঁলোকে মাহেকত 300 টকাকৈ পাব। বহুতো ছাত্ৰ ছাত্ৰীৰ কি হয় এইখিনি সময়ত এক্সাম যিহেতু ওচৰ চাপিছে, কাৰোবাৰ কিছুমান নোটছ কিনিব লাগিব বা কিছুমানে কলম বা কিবা হওক, এইসমূহ আৰ্থিক সমস্যাই দেখা দিব পাৰে। গতিকে তোমালোকৰ এই আৰ্থিক সমস্যাসমূহ সমাধান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰ পৰা লঞ্চ কৰিছে এই স্কিমটো, য'ত মাহত 300 টকাকৈ তোমালোকৰ বেংক একাউণ্টত আৰু এই পইচাৰে তোমালোকে বিভিন্ন সা সুবিধা লাভ কৰিব পাৰিবা। তোমালোকৰ এক্সামৰ প্ৰিপাৰেচনত নিশ্চয়কৈ হেল্প হ'ব। গতিকে এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মতে এইবাৰ 4 মাহৰ কাৰণে এই পইচাটো সোমাব আৰু ভৱিষ্যতে হয়তো ইয়াৰ সময়সীমা বঢ়োৱা হ'ব। আৰু আফটাৰ HSLC তাৰ পিছতো বিভিন্ন ধৰণৰ স্কিমৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। ফৰ এক্সাম্পল ফ্ৰী এডমিশ্যন, তাৰ উপৰিও মইনা নিযুত আঁচনি, ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাবু আঁচনিৰ কথাও উনুকিয়াইছে আৰু পোষ্ট গ্ৰেজুৱেট লেভেললৈকে আৰ্থিক সমস্যাসমূহ দূৰ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুকেইটা স্কিমৰ কথা আজি উল্লেখ কৰিছে আৰু বহুকেইটা স্কিম অলৰেডি এক্টিভ হৈ গৈছে। গতিকে তোমালোকে আৰু পইচাৰ প্ৰব্লেমত ফচিব নালাগে, তোমালোকে জাস্ট এটাই কাম কৰিব লাগে, সেইটো হৈছে ভালদৰে প্ৰিপাৰেচন। এতিয়াও আমাৰ বহুত ষ্টুডেণ্ট এনেকুৱা আছে যাৰ মাক দেউতাকে ভাবে যে আমাৰ ল'ৰা ছোৱালীক আমি এইখিনি খৰচ দিব পৰা নাই, কিছুমানে এই খৰচখিনি দি আছে, আমাৰ ল'ৰা ছোৱালী পিছ পৰি থাকিব নেকি। গতিকে এইসমূহ টেনশ্যন আজিৰ পৰা নাই, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই স্কিমটোৱে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে ভালদৰে সমান লেভেলত প্ৰিপাৰেচন কৰিব পাৰে তাৰ কাৰণে আজিৰ পৰা ছাত্ৰ ছাত্ৰীসকল সবল হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোও কথা কৈছে যে হাতৰ 5টা আঙুলি যেনেকৈ সমান নহয়, সকলোৰে আৰ্থিক অৱস্থাও সমান নহয়। ইয়াৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইসমূহ আঁচনি উলিয়াইছে যাতে শিক্ষা লাভৰ ক্ষেত্ৰত কোনো পিছ পৰি নাথাকে আৰু শিক্ষা লাভ কৰাৰ পিছত সকলো ছাত্ৰ ছাত্ৰীয়ে সমান লেভেলত থিয় হ'ব পাৰে। যেহেতু এক্সাম তোমালোকৰ ওচৰত আছে, তোমালোকৰ টেনশ্যনো হয়তো বাঢ়ি গৈছে, সেইবাবে টেনশ্যন দূৰ কৰাৰ বাবেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই তোমালোকক পৰামৰ্শ দিছে যে তোমালোকক এজন ৱাৰিয়ৰৰ লগত অৰ্থাৎ যোদ্ধাৰ লগত তুলনা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে পৰীক্ষাই তোমালোকক যাতে ভয় খুৱাব নোৱাৰে, তোমালোকে যাতে পৰীক্ষাক ভয় খুৱাব পাৰা, সেই কথাটো তোমালোকক মটিভেট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। গতিকে চিন্তা টেনশ্যন এইবিলাক বাদ দিয়া, সদায় প্ৰত্যেকটো বস্তু ভালদৰে পঢ়া। গতিকে তোমালোকৰ এইসমূহ বিষয়তে গাইড কৰিবৰ কাৰণে আমি এডুৱেট লাৰ্ণিঙৰ ফালৰ পৰা লৈ আহিছো HSLC এক্সাম ছাকচেছ বেচ 2026, য'ত তোমালোকক প্ৰত্যেকটো বিষয়ৰ ওপৰত লাইভ ক্লাছেছৰ পৰা আদি কৰি ৰেকৰ্ডেড ক্লাছ, PYQ ডিছকাশ্যন, তাৰ লগতে আস্ক 24x7 আস্ক ইট আউট সমূহ সকলো বিষয়তে তোমালোকৰ সম্পূৰ্ণ গাইডেন্স দিয়া হ'ব। তলত দিয়া নাম্বাৰটোত ফোন কৰিলে ইয়াৰ বিষয়ে আৰু বেছি জানিব পাৰিবা। পুনৰ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লৈ তোমালোকৰ ওচৰত আহিম। আজিৰ ভিডিঅ'টো ইমান প্লেন কৰিছো। থেংক ইউ।